ধন্যবাদ দিছোঁ, আশীৰ্বাদ দিছোঁ যাতে আপোনালোকৰ ৰিদীপৰ কিমান বয়স হৈছিলে? 13 বছৰ 13 বছৰ সোমাইছিলে মানে ক্লাছ 7 কিমান ভাল পাব লাগিব ভাবক আপোনালোকে, যাক বচাবৰ কাৰণে তেওঁ নিজৰ প্ৰাণ হেৰুৱালে। আৰু আপোনাৰ শান্তি পাওক, য'তে আছে ভালকৈ থাকক তেওঁ। সেইখিনি আমাৰ তৰফত দিছোঁ। আছে বৰুণ কিমান বয়স হৈছে? 3 মাহ। 3 মাহ। আপোনালোকে এই ডগিটোৰ কথা নিশ্চয় শুনিছে। আৰু এইফালে আছে ৰিদীপ পানিকা। আপোনাৰ ল'ৰা আছিলে? মোৰ ল'ৰা আছে। কিমান বয়স হৈছিলে তেখেতৰ? 13 বছৰ। 13 ক্লাছ বছৰ। 7 পঢ়ি আছে। আৰু আপোনালোকৰ ঘৰ ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ ভিতৰত হয়। মানে কোনদিনা হ'ল ঘটনাটো? 19 তাৰিখ দেওবাৰ দিনা ইয়াতো পানী হৈ গ'ল। মামীয়েকে মানে চেফটিৰ কাৰণে ফেক্টৰীত লৈ গৈছিলে। ফেক্টৰীলৈ লৈ যাওঁতে মানে 2 চাইডৰ পৰা ঢৌ পানী আহিলে। ঢৌ পানী আহোঁতে মানে হাতৰ পৰা কুকুৰ পোৱালিটো এৰা খালে। এৰা খাওঁতে মানে গৈ আছিলে, তাক মানে ধৰিব যাওঁতে সি নিজে আৰু মানে চেঞ্চ হেৰাই গ'ল। আৰু তাৰপিছত আমাৰ যেতিয়া আমি নিউজটো শুনা পাইছিলোঁ, সময় গগৈ ভিডিঅ'ত চালোঁ, মানে নিজে দেখা পাই মোৰ বহুত বেয়া লাগিছে। আৰু মোৰ ঘৰতো মানে আছে, আমাৰ মোৰ কুকুৰ এটা আছে। সেইটো দেখি কিমান বহল মন হ'ব লাগিব, কিমান এটা ভাল পাব লাগিব। যিসকলৰ ঘৰত কুকুৰ পোহে তেওঁলোকে সেই ভাল পোৱাটো বুজি পাব। এই ডগিটোক বচাব গৈ তেওঁ নিজৰ জীৱন হেৰুৱাব লগা হ'ল। বাইদেউক এটা প্ৰতিশ্ৰুতি দি যাম যে ইন ফিউচাৰ আপোনাৰ যদি ইয়াৰ লগত ৰিলেটেড কিবা যদি ইয়াক বেমাৰ হয়, কিবা হয়, আপোনালোকে আমাক কণ্টেক্ট কৰিব। আমাৰ নম্বৰটো আপোনাক দি যাম। তেনেকৈ যি হয় আমি সহায় কৰি থাকিম মানে ইন ফিউচাৰো। এতিয়া মই ইয়াৰ কাৰণে খানা আনিছোঁ। আৰু মই ভাবিছিলোঁ এইবাৰ মই যেতিয়া আহিম বৰুণক লগ কৰিব আহিম। ইয়াৰ নাম হ'ল বৰুণ। বামুণ পুখুৰী টেঙাখোলা হয় এই ঠাইটোৰ নাম। আপোনালোকে যদি এইফালে আহে সাহায্য বা এইফালে যদি আহে আপাৰ আছাম ফালে সাহায্য দিব। এবাৰ আহি আমাৰ এই বৰুণ আছে, ইয়াক এবাৰ চাই যাব, এবাৰ মৰম কৰি যাব। থৈ দিছোঁ। আমাক সহায় কৰাৰ কাৰণে, আমাৰ ৰাইজক সহায় কৰাৰ কাৰণে আপোনালোকক বহুত মই ধন্যবাদ দিছোঁ, আশীৰ্বাদ দিছোঁ যাতে আপোনালোকৰ ভৱিষ্যত জীৱনবিলাক উজ্জ্বল হওক। আমাৰ গোটেই ৰাইজৰ তৰফৰ পৰা হয় আপোনাৰ 10,000 টকা আছে, এইটো আপোনাক দিলোঁ। বৰুণ গুৱাহাটীৰ পৰা আহিছোঁ। হয়,